নমস্কাৰ, মই পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালা আন্তৰিকতাৰে স্বাগতম জনাই এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ সবিশেষ তথ্য জানিবলৈ চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। এই দৃশ্যাংশ হৈছে বন বিভাগৰ ৰংজলি আঞ্চলিক বন বিভাগৰ যি কাৰ্যালয় ৰংজলি স্থিত সেই কাৰ্যালয়ৰ দৃশ্যাংশ আপোনালোকে দেখি আছে। দুজনকৈ যুৱক আৰু এই দুজনকৈ যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে এই দুজন যুৱক সন্মুখত, আৰু এই দুয়োগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে বন বিভাগৰ দ্বাৰা। আৰু গ্ৰেপ্তাৰৰ কাৰণ হ'ল অবৈধভাৱে সৰবৰাহ কৰি আছিল দুষ্প্ৰাপ্য কেঁকো সাপ। পুনৰবাৰ জনাই দিছোঁ, অবৈধভাৱে দুষ্প্ৰাপ্য কেঁকো সাপ সৰবৰাহ কৰি আছিল। আৰু তেনে সময়তে বন বিভাগে দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। লগতে সাতটাকৈ কেঁকো সাপ উদ্ধাৰ কৰিবলৈ হৈছে এই ধৃত দুয়োগৰাকী যুৱকৰ হাতৰ পৰা। সবিশেষ তথ্য মই দি আছোঁ। পুনৰবাৰ জনাই দিছোঁ আপোনালোকক, এই দুজনকৈ যুৱক আৰু এই দুজনকৈ যুৱকক বন বিভাগে গ্ৰেপ্তাৰ কৰিছে। আৰু গ্ৰেপ্তাৰ কৰি ইতিমধ্যে আৰক্ষীক চমজাই দিয়া হ'ব। যি বিভাগীয় কাম কাজ আছে, অবৈধভাৱে যি দুষ্প্ৰাপ্য কেঁকো সাপ সৰবৰাহৰ ঘটনা, সেই ঘটনাৰ আইনীভাৱে যি শাস্তি দিয়াৰ বিধান, সেই বিধান অনুযায়ী এই যুৱক দুজনক আৰক্ষীক গতাই দিয়া হ'ব। যুৱক দুজন স্ক্ৰীণত আপোনালোকে দেখি আছে, এয়া কেঁকো সাপ সাতটাকৈ, এটা দুটা নহয়, সাতটাকৈ কেঁকো সাপ সৰবৰাহ কৰি আছিল। আৰু ধূপধাৰা দিশৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা অৱস্থাতে ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত কুঢ়িয়ামাৰীত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে এই দুয়োগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বন বিভাগে। আৰু তেওঁলোকৰ পৰা এনেদৰে সাতটাকৈ কেঁকো সাপ উদ্ধাৰ কৰিছে। এটা দুটা নহয়, সাতটাকৈ কেঁকো সাপ আছে। আৰু জানিব পৰা মতে এই দুয়োজন যুৱক আচলতে দক্ষিণ কামৰূপৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত গামৰিমুৰাৰ জাকুৱাপাৰা বুলি গাঁও এখন আছে। সেই জাকুৱাপাৰা গাঁৱৰ সনাতন দাস 40 বছৰ হ'ব বুলি জানিব পৰা গৈছে। আনহাতে আনজন গামৰিমুৰাৰে বনগাঁৱৰ বিপুল ৰাভা। পুনৰবাৰ জনাইছোঁ, গামৰিমুৰাৰ জাকুৱাপাৰা গাঁৱৰ সনাতন দাস 40 বছৰ আৰু গামৰিমুৰাৰ বনগাঁৱৰ বিপুল ৰাভা 32 বছৰ বুলি জানিব পৰা গৈছে। দুয়োগৰাকী যুৱক এই সাতটাকৈ কেঁকো সাপ লৈ গোৱালপাৰা দিশৰ গৈ আছিল। আৰু তেনে সময়তে এই যিটো খবৰ বন বিভাগে আগতীয়াকৈ তেওঁলোকে লাভ কৰিছিল। আৰু সেয়েহে তেওঁলোকে ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত কুঢ়িয়ামাৰীত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত খাপ পিটি আছিল। যেতিয়াই এই যুৱক দুজনক দেখিছিল বন বিভাগে, তেওঁলোকে ৰ'বলৈ নিৰ্দেশ দিয়ে। আৰু তাৰপিছতে তেওঁলোকৰ পৰা এনেদৰে এই সাতটাকৈ কেঁকো সাপ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। স্কুটিৰে গৈ আছিল দুয়োজন যুৱক। স্কুটিখনৰ নম্বৰ মই জনাই দিছোঁ আপোনালোকক, AS01 FK 9127। পুনৰবাৰ জনাই দিছোঁ, স্কুটিখনৰ নম্বৰ AS01 FK 9127। তো এই স্কুটিখনৰে এই সাতটাকৈ কেঁকো সাপ লৈ গৈ আছিল, সৰবৰাহ কৰি আছিল গামৰিমুৰা জাকুৱাপাৰা গাঁৱৰ সনাতন দাস আৰু গামৰিমুৰাৰ বনগাঁৱৰ বিপুল ৰাভা নামৰ দুজন যুৱক। ইতিমধ্যে স্কুটিখনক জব্দ কৰিছে বন বিভাগৰ লোকে। আৰু দুয়োগৰাকী যুৱকৰ বিৰুদ্ধে এই ধৰণৰ যি অসামাজিক কাম, এই অসামাজিক কাম কৰাৰ অপৰাধত যি আচলতে আইনগতভাৱে বিহিত ব্যৱস্থা ল'ব লাগে, সেই বিহিত ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব। আৰক্ষীক চমজাই দিয়া হ'ব এই দুয়োজন যুৱকক। এইখন স্কুটি আপোনালোকে দেখি আছে, আৰু এই স্কুটিখনতে কাৰ্টুন এটাত ভৰাই এই কেঁকো সাপকেইটা সৰবৰাহ কৰি আছিল। আৰু তেনে সময়তে ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত কুঢ়িয়ামাৰীত ৰংজলি আঞ্চলিক বন বিভাগৰ দল, ধূপধাৰা বন বিভাগৰ দল তেওঁলোকে যুটীয়াভাৱে অভিযান চলাই কুঢ়িয়ামাৰীত খাপ পিটি আছিল। আৰু স্কুটিখন দেখা মাত্ৰকে তেওঁলোকে দুয়োগৰাকী যুৱকক ৰ'বলৈ নিৰ্দেশ দিয়ে। আৰু তাৰপিছতে তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হয় এই কেঁকো সাপকেইটা। গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে দুয়োগৰাকী যুৱকক আৰু জব্দ কৰিছে এইখন স্কুটি। এই ধৰণৰ এটা ঘটনা সংঘটিত হ'ল। আৰু যোৱাকালি সন্ধিয়াৰ ভাগত সংঘটিত হৈছে এই ঘটনাটি। এই সম্পৰ্কত মন্তব্য আছে, সেই মন্তব্য শুনাইছোঁ আপোনালোকক। আজি আমাৰ একচুৱেলি আমাৰ ইনফৰমেশ্যন এটা আছিলে। সেই ইনফৰমেশ্যনক বেছ কৰি আমি খবৰটো লৈ আমাৰ ধূপধাৰাৰ ভিতৰৰ ষ্টাফ, ৰংজলি ষ্টাফ, তেখেতসকলে গৈ আমাৰ সেই খুৰীয়ামাৰী যিখিনি হাইৱে ওচৰত 17 নম্বৰ, তো সেইখিনি ওচৰতে আমি দুজন ব্যক্তি, এজনৰ নাম হ'ল আমাৰ ৰিপুণ ৰাভা আৰু এজনৰ নাম হ'ল সনাতন দাস। গাঁও তেখেতসকলৰ গামৰিমুৰা।
তো তেখেতসকলৰ হেৰিত আমি জব্দ কৰিলোঁ 7টাকৈ এই আমাৰ কেক' সাপ। তো জব্দ কৰি আমি আমাৰ কাষ্টডিত লৈ আনিলোঁ। তো আমি যিখিনি পৰিৱৰ্তী আমাৰ নিয়ম অনুসৰি তেখেতলোক আমি কাষ্টডিত পঠিয়াম এতিয়া। বাকীখিনি আমাৰ নিয়মমতে কৰিম। আৰু স্কুটি এখন স্কুটি এখনো লগতে আমি পাইছোঁ। স্কুটিখনো জব্দ কৰা হৈছে। তো আমাৰ জিম্মাতে আছে এতিয়া। তেওঁলোক চোৰাং সৰবৰাহকাৰী আছিল নেকি? চোৰাং সৰ্বকাৰী হয়। মানে কামৰূপৰ পৰা গোৱালপাৰালৈ আহি আছে। একচুৱেলি তেখেতসকলে মেঘালয়ৰ পৰা অনা বুলি কৈছে। হয়। তো আমি আকৌ ফাৰ্ডাৰ আমাৰ পৰিৱৰ্তী আমাৰ এইখিনি প্ৰচেছখিনি চলি থাকিব। ক'ৰ পৰা কেনেকৈ এইটো মানে কাৰোবাৰ চলি আছে আমি উলিয়াবলৈ চেষ্টা কৰিম।